নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিয়াৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তিৰ সন্দৰ্ভত অহা এটা শেহতীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ভিডিঅ'টোৰ মূল কথাখিনিলৈ যোৱাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ। আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে ইতিমধ্যেই যিসমূহ বিদ্যালয়ত অৰ্থাৎ যিসমূহ প্ৰাথমিক বিদ্যালয়ত 100 গৰাকীকৈ ছাত্ৰ ছাত্ৰী আছে সেইসমূহ বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব আৰু এই নিযুক্তি অহা বহাগ বিহুৰ পূৰ্বেই প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা ঘোষণা কৰিছে যে যিসমূহ প্ৰাথমিক বিদ্যালয়ত 50 গৰাকীকৈ ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, সেইসমূহ বিদ্যালয়তো প্ৰধান শিক্ষক নিযুক্তি দিব পৰা যায় নেকি, সেই সম্বন্ধেও চিন্তা চৰ্চা কৰি থকা হৈছে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সিদিনাখন তেখেতৰ ভাষ্যত প্ৰকাশ কৰিছে। আৰু কাইলৈ অৰ্থাৎ 20 মাৰ্চ 2025 তাৰিখে অসম চৰকাৰৰ যি কেবিনেট অনুষ্ঠিত হ'ব সেই কেবিনেটত এই বিষয়টো আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যদিহে সেই আলোচনা অনুসৰি 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো প্ৰধান শিক্ষক নিযুক্তি দিয়া হয়, প্ৰাথমিক শিক্ষা খণ্ডৰ বাবে এইটো হ'ব এটা অত্যন্ত যুগান্তকাৰী পদক্ষেপ। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ধন্যবাদ।